হেল্ল' এভৰিৱান, সকলোৰে বাবে সুখবৰ। যিসকলে দুবছৰীয়া DLED পাঠ্যক্ৰম ল'ব বিচাৰিছে তেওঁলোকৰ বাবে আজি SCERT যি এডমিশ্যন ন'টিচ পাব্লিছ কৰিছে। এই পাব্লিছ কৰাৰ মতে আপোনালোকৰ যি অনলাইন ছাবমিশ্যন পেটৰ বাবে, এই অনলাইন ছাবমিশ্যন আৰম্ভ আজিৰ পৰাই হ'ব, 21 তাৰিখ 5 মাহ 2026। আৰু আপোনালোকৰ যি এপ্লাই লাষ্ট ডেট 10 তাৰিখ 6 মাহ 2026লৈকে কৰিব পাৰিব। আৰু আপোনালোকৰ যি এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব 5 তাৰিখ 8 মাহ 2026। তেওঁলোকে সুন্দৰভাৱে দিছে। অন্যহাতে প্ৰি এণ্ট্ৰি টেষ্টৰ যি পৰীক্ষা অনুষ্ঠিত হ'ব, যি টেষ্ট হ'ব 12 তাৰিখ 7 মাহ 2026 আৰু ৰিজাল্ট 27 তাৰিখ 7 মাহ 2026 তাৰিখ তেওঁলোকে অলৰেডি প্ৰকাশ কৰিছে। অন্যহাতে আপোনালোকে নিশ্চিতভাৱে জানেই মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ হাই ছেকেণ্ডেৰীত 50% লাগিব। হাই ছেকেণ্ডেৰীত 50% বিচাৰিছে, যিহেতু দিছে। আৰু আপোনালোকৰ 5 বছৰ 5% আপোনালোকৰ যি ST SC আৰু ST হিল, ST প্লেন আৰু SC বাবে সুবিধা দিছে। বাকী আপোনালোকৰ যি 34 ইয়াৰ্ছলৈকে আপোনালোকে কৰিব পাৰিব। 2026 1 জুলাইলৈকে 34 ইয়াৰ্ছ যাৰ হৈছে তেওঁলোকে পাৰিব। আৰু 2 বছৰ ৰিলেক্সেশ্যন দিছে ST প্লেন আৰু ST হিলছৰ বাবে। বাকী ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আপোনালোকে পাব OBC, SC, ST আৰু ST হিলছৰ ক্ষেত্ৰত। PWD আৰু EWS কেণ্ডিডেটৰ বাবেও ভাল খবৰ, তেওঁলোকৰ সুবিধাখিনি পাব। আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব সেইটো নিশ্চিতভাৱে গম পাইছে। SCERT যি pet.com এই ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰে। এপ্লিকেশ্যন ফিজ নিশ্চিতভাৱে গম পাইছে যে 600 টকা তেওঁলোকে ধাৰ্য কৰিছে। আৰু তাত আপোনালোকে ডেবিট কাৰ্ড মানে অনলাইন বেংকিং আপোনালোকে কৰি ল'ব পাৰে। আৰু এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যি SCERT pet.com ইয়াত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব টাইমত। আৰু আপোনালোকৰ ভেনু তেওঁলোকে দি দিব, পৰীক্ষা ক'ত অনুষ্ঠিত হ'ব আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব পাৰিব, ক'ত আপোনালোকে ছাবমিশ্যন পৰীক্ষা দিব বিচাৰে, কোন ডিষ্ট্ৰিক্টত, সেইটো আপোনালোকে নিশ্চিতভাৱে ইয়াত দি থৈছে। বাকী আপোনালোকে নিশ্চিতভাৱে গম পাইছেই এইখিনি গোটেইখিনি বস্তু দি থৈছে। ইয়াত ভালদৰে আপোনালোকে চাই ল'ব। কি ইয়াত চিলেবাছখন মই অকণমান আপোনালোকক আওৰাই দিব বিচাৰিছোঁ। যিহেতু জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, ৰিজনিং, জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স আৰু EVSৰ কুৱেশ্যন আহিব, ছ'চিয়েল ছায়েন্সৰ আহিব আৰু লেংগুৱেজৰ ক্ষেত্ৰত আহিব। আপোনালোকৰ জেনেৰেল ইংলিছত কমতে 10 নম্বৰৰ আহিব জেনেৰেল ইংলিছত। আৰু জেনেৰেল নলেজত আহিব আপোনাৰ 15 নম্বৰ। জেনেৰেল নলেজৰ বহুতখিনি প্ৰশ্ন আপোনালোকে ভালদৰে অধ্যয়ন কৰিলে গম পাব। আৰু ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকৰ যি ৰিজনিঙৰো সেই তেনেকৈ 10 নম্বৰ আহিব। আৰু জেনেৰেল মেথমেটিক্সৰ ক্ষেত্ৰতো আপোনালোকৰ 10 নম্বৰ আহিব, 15 নম্বৰ আহিব আৰু জেনেৰেল ছায়েন্স আৰু EVSতো 15 মাৰ্কছ আহিব। আৰু ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত 20 মাৰ্ক তেওঁলোকে ধাৰ্য কৰিছিলে। আৰু লেংগুৱেজৰ ক্ষেত্ৰত আপোনালোকে যিকোনো অপশ্যন আহিব, যিহেতু আপোনালোকে এপ্লাই কৰোঁতে আছামিজ, বাংলা, বড়ো, ইংলিছ যিকোনো এটা আপোনালোকে যিহেতু আপোনালোকৰ লেংগুৱেজ কি সেইটো আপোনালোকে চুজ কৰি ল'ব পাৰে। তাত 15 মাৰ্কছ আহিব। এনেকৈ আপোনালোকে এপ্লাই কৰি ল'ব। যিহেতু শেষৰ ফালে প্ৰব্লেম হ'ব পাৰে, সেয়েহে আপোনালোকে আগতীয়াকৈ এপ্লাই কৰি ল'ব পাৰিব আজিৰ পৰা, যিহেতু এপ্লাই আৰম্ভ হৈছে। ধন্যবাদ।